ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা ভৱিষ্যতে এনেকুৱা ভিডিঅ' পাবলৈ। আহচোন এতিয়া আমি তাৰ প্ৰশ্নোত্তৰবিলাক চাওঁ। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ লেখক হৈছে সত্যনাথ বৰা। তেওঁ জন্ম হৈছিল 1860 চনত আৰু মৃত্যু হৈছিল 1925 চনত। এতিয়া আহোঁ প্ৰশ্নাৱলীলৈ। ভাৱ বিষয়ক প্ৰশ্ন নম্বৰ 1 ক। সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ, সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। খ নম্বৰ প্ৰশ্ন, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? উত্তৰ, কাৰ লগত কি ব্যৱহাৰ কৰিব লাগে, আচৰণ কেনে হোৱা উচিত, সেয়া নজনাৰ নিমিত্তে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। প্ৰশ্ন নম্বৰ গ। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰ, নিৰ্বোধ, খিংখিঙীয়া আৰু অনবৰতে কেটেৰা মাৰি কথা কৈ বেজাৰ লগোৱা মানুহৰ শত্ৰু সৰহ। প্ৰশ্ন নম্বৰ ঘ। সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ, নম্ৰতাই হৈছে সজ ব্যৱহাৰৰ অনুপান। প্ৰশ্ন নম্বৰ ঙ। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰ, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক চল কৰা হয়। প্ৰথম চ। এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। উদ্ধকমাৰ ভিতৰত দিয়া আছিল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। বেলেগক হহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰা মানুহৰ স্বভাৱ নিচেই পাতল। দ্বিতীয় ছ নম্বৰ প্ৰশ্ন, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ, সঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বৈজ্ঞা জ নম্বৰ প্ৰশ্ন, বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰ, বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। প্ৰশ্ন নম্বৰ 2 চমুকৈ বুজাই লিখা। ক নম্বৰ, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? উত্তৰ, ভালদৰে সংসাৰত জীয়াই থাকিবলৈ মানুহে ব্যৱহাৰ প্ৰণালী জনাটো খুবেই প্ৰয়োজনীয়। মানুহ হৈছে সামাজিক প্ৰাণী। সমাজত বিভিন্নজনৰ লগত সম্পৰ্ক জন্মে। কাৰ লগত কেনে আচৰণ কৰিব লাগে সেয়া মানুহে জানিলে সমস্যা নোহোৱাকৈ জীৱন পাৰ কৰিব পাৰি। অনেক চৰিত্ৰৱন্ত মানুহো ব্যৱহাৰ প্ৰণালী নজনাৰ দুখত গৰিহণাৰ পাত্ৰ হোৱা দেখা যায়। সেইবাবে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰাটো অনুচিত। খ নম্বৰ, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ, বিনয় পৰম ভূষণ। বিনয় ভাৱতকৈ দামী অলংকাৰ একো নাই। দান হৈছে পুণ্যৰ কাম, কিন্তু সেই পুণ্যৰো কোনো মূল্য নাথাকে যদিহে তাত বিনয় ভাৱ মিহলি হৈ নাথাকে। মানুহে ভাতৰ তিতা সহিব পাৰিলেও ইয়াত ভাতৰ সলনি ভিতৰ হৈ থাকিলে আৰু পাৰিলেও সলনি পিৰিলেও হৈ থাকিলে, তোমালোকে আকাৰকেইডাল শুদ্ধ কৰি ল'বা, প্ৰিণ্টিং মিষ্টেক। মাতৰ তিতা সহিবলৈ বেয়া পায়। মানুহে ভাতৰ তিতা সহিব পাৰিলেও মাতৰ তিতা সহিবলৈ বেয়া পায়। অবাবত কেটেৰা মাৰি অন্তৰত বেজাৰ দি দান দিলেও তাৰ ফল নিমিষতে লয় হয়। সেইবাবে জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে। প্ৰশ্ন নম্বৰ 3 তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উত্তৰ, দৰৱ উচিত পৰিমাণেৰে খালে বেছিকৈ কামত দিয়ে। যধে মধে দৰৱ বা ঔষধ কোনেও নাখায়, বা খালেও সেয়া বিষলৈহে ৰূপান্তৰিত হ'ব পাৰে। সেইদৰে সজ ব্যৱহাৰৰ লগত নম্ৰতা মিহলি কৰিলে তাৰ পৰা সৰহ উপকাৰ পোৱা যায়। সেইবাবে কথা কওঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। আনৰ আগত নম্ৰ হ'লে নিজকে সৰু কৰা নুবুজায়। নম্ৰতা এক মনৰ গুণ বিশেষ আৰু মিঠা মাত তাৰ ফল। সেইবাবে ব্যৱহাৰত মনে মুখে এক হ'বলৈ যত্ন কৰা উচিত। প্ৰশ্ন নম্বৰ খ। সোণৰ জেউতি অমান্য কৰিলে নকমে। উত্তৰ, এবিধ যদি মহামূল্যৱান ধাতুৰ নাম ক'বলগীয়া হয় তেন্তে প্ৰথমে সোণৰ নামেই মনলৈ আহে। সেই সোণক কোনোবাই অৱমাননা কৰিলে তাৰ মূল্য আৰু জেউতি কমি নাযায়। সমাজৰ সজ সৎ ব্যক্তিসকলো সোণৰ দৰেই।
কোনোবাই তেওঁলোকক অপমান কৰিলেও সততাৰ জেউতিৰ কোনো হিনদেৰি নঘটে, বৰঞ্চ নিজৰ গুণৰ ফলত তেওঁলোক আকৌ জিলিকিহে উঠে। এতিয়া আহোঁ ভাষা বিষয়ক প্ৰশ্নোত্তৰসমূহলৈ। প্ৰশ্ন নম্বৰ 4, বিপৰীতাৰ্থক শব্দ লিখা। শব্দবোৰ হৈছে এয়া: সুখ, সন্তোষ, সহজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্ৰতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দুখ, গহীন, আধ্যবন্ত। এতিয়া আহোঁ তাৰ উত্তৰবোৰলৈ। সুখৰ বিপৰীত শব্দ হৈছে দুখ, সন্তোষৰ বিপৰীত শব্দ অসন্তোষ, সহজৰ বিপৰীত শব্দ হৈছে অসহজ, চৰিত্ৰৱন্ত চৰিত্ৰহীন, কপটীয়া সৰল, মিঠা তিতা, বিনয় গৰ্ব, নম্ৰতা দম্ভালি, লঘু গুৰু, উচ্চ নীচ, নিন্দা প্ৰশংসা, গুপ্ত প্ৰকাশ্য, দুখ গুণ, গহীন চঞ্চল, আধ্যবন্ত দৰিদ্ৰ। এতিয়া প্ৰশ্ন নম্বৰ 5, বাক্য ৰচনা কৰা। চকুৰ কুটা আৰু পেটত কথা ৰাখ। উত্তৰ: চকুৰ কুটা। তেজীমলা মাকৰ বাবে চকুৰ কুটা যেন আছিল। পেটত কথা ৰাখ। পেটত কথা ৰাখি মুখেৰে মৌ বৰষা কথা কৈ কৈ সিহঁতে বহুতকে ঠগিলে। আৰু ইয়াতে আমাৰ এই পাঠটিৰ প্ৰশ্নোত্তৰসমূহ সমাপ্ত হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কামত আহিব। ধন্যবাদ।